Hello friends, welcome to my YouTube channel Hatim Ali's Life. বন্ধুসকল আশা কৰোঁ আপোনালোক সবে ভালে আছে। আজি মোৰ আলোচ্য বিষয় হাইব্ৰিড জাতৰ পটলৰ খেতি। তো খেতি কেনেকৈ কৰিব, কি পদ্ধতি অৱলম্বন কৰিব, কোন ধৰণৰ মাটিত আপোনালোকে পটলৰ খেতি কৰিবৰ কাৰণে আগ্ৰহী হ'ব, আৰু মাটিত গোবৰ সাৰ কিমান দিব লাগে, ৰাসায়নিক সাৰ কিমান দিব লাগে, কেঁচু সাৰ কোনটো সময়ত দিব লাগে, আৰু গোবৰ গছৰ গুৰিত দিব লাগে না গোটেই খেতিত সিঁচি দিব লাগে, আৰু খেতিত পোকবিলাক আঁতৰাবৰ কাৰণে কোন ধৰণৰ ঔষধ আপোনালোকৰ খেতিত দিব, আৰু এনেকুৱা ধৰণৰ পটল লগাবৰ কাৰণে আপোনালোকে কি ধৰণৰ ভিটামিন খেতিত স্প্ৰে কৰিব। মোৰ পৰা বহুতে কিন্তু পটলৰ শিপা ক্ৰয় কৰিছে। লখিমপুৰ, নাৰায়ণপুৰ, ধেমাজি, শিৱসাগৰ বহুত ঠাইলৈ মই পঠিয়াই দিছোঁ। দাদা, আপোনালোকে যদি মোৰ ভিডিঅ' চাই আছে তো মই আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ খেতিত পটল বা কেনেকুৱা ধৰণৰ লাগিছে, মই কিন্তু মোৰ এইটো খেতিৰ পৰাই আপোনালোকক শিপা পঠিয়াইছিলোঁ উঠাই কিনে। তো আজি মই এইটো খেতিৰে ভিডিঅ' আপোনালোকলৈ দি পঠিয়াই আছোঁ। তো কথা হ'ল, আপোনালোকে যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব। তো লখিমপুৰৰ সন্তোষ দা, শিৱসাগৰৰ ৰণোজ পেগু দা, ধেমাজিৰ হীৰেণ দাস, ডিগবৈ হীৰেণ মাঝি, তাৰপিছত মণিদা, আপোনালোকৰ নামকেইটা মোৰ এতিয়াও মনত আছে। মই আপোনালোকক এনেকুৱা ধৰণৰ পটলৰ শিপাবিলাক আপোনালোকক যোগান ধৰিছিলোঁ। খেতিৰ ধৰণ কেনেকুৱা হৈছে মোক জনাবচোন। মোৰ দৰে গছত পটল লাগিছেনে? আপোনালোকৰ গছত এনেকুৱা ধৰণৰ পটল আপোনালোকে ছিঙিব পাৰিছে জানো? মই যোৱা সপ্তাহত 1.5 কুইণ্টেল ছিঙিলোঁ। অহাকালি মৰ্ণিঙলৈ মই আশা কৰিছোঁ 4 কুইণ্টেলমান উঠাম। এই খেতি কৰিবলৈ হ'লে মতা আৰু মাইকী উভয় আপোনালোকে লগাব লাগিব। এতিয়া মূল বিষয়বস্তুলৈ আহিছোঁ। এতিয়া কথা হ'ল, আপোনালোকে এনেকুৱা ধৰণৰ পটলৰ খেতি যদি কৰাৰ কাৰণে ইচ্ছুক, তেনেহ'লে লগাব লাগিব 3 ফুট ডিষ্টেঞ্চ ৰাখি, এটা গছৰ পৰা আৰু এটা গছৰ দূৰত্ব 3 ফুট, আৰু শাৰীৰ পৰা শাৰীৰ দূৰত্ব 6 ফুট ৰাখিখিনি লগালে যেতিয়া হাল মাৰিব, ময়াব, ধূলিময় কৰিব, তেতিয়া আপোনালোকে যথেষ্ট পৰিমাণে গোবৰ দিব লাগিব। বিঘাই প্ৰতি 2 গাড়ী গোবৰ দিব। গছৰ বয়স মোটামুটি যেতিয়া চাং পাবগৈ, তেতিয়া আপোনালোকে গছত উৰণীয়া পোকৰ কাৰণে ৰিলিক, ছেফগাৰ্ড, বায়'ড'জ, বায়'গোল্ড, এইবিলাক বায়'গোল্ড এটা দানা, বায়'ড'জ এটা পয়জন, ছেফগাৰ্ড পয়জনৰ ঔষধ, এই ধৰণৰ ঔষধ আপোনালোকৰ খেতিত আপোনালোকে দিব। পকেট, আৰু যদি পটলৰ গছত আগবিলাক একদম পূৰা দমে খাই আছে পোকে, তেনেহ'লে ডাইৰেক্টলি চেমুডিছ স্প্ৰে কৰিব। পাতবিলাক চিকচিকীয়া কৰিব বিচাৰিছে, ৰজোটা ভিটামিন দিব, ছাই পাৱাৰ প্লাছ দিব। তো মোৰ খেতি সিমানখিনি তাৰমানে দৌৰা নাই, যিখিনি দৌৰিছে তাৰ মাজতে যথেষ্ট পৰিমাণে ফলন লাগিছে। তো আশা কৰোঁ আল্লাই ভগৱানে আৰু যথেষ্ট পৰিমাণে দিব খেতিত। আপোনালোকেও এনেকুৱা ধৰণৰ পদ্ধতি অৱলম্বন কৰক। যিদিনাখন পটল উঠাব সেইদিনাখন আপোনালোকে 10 কিলো DAP, 10 কিলো ইউৰিয়া মিক্স কৰি কিনে খেতিত সিঁচি দিব লাগিব। আৰু এটা কথা লক্ষ্য কৰিব, শিপাত যাতে কোনো প্ৰব্লেম নাপায় তাৰ কাৰণে ব্লেক পাৰ্ল, ব্লেকবেৰী, ৰটেক্স
এইকেইটা দানা আপোনালোকৰ খেতিত সাৰৰ লগত ৰাসায়নিক সাৰৰ লগত সিঁচিব আৰু যেতিয়া চাব এনেকুৱা ধৰণৰ পটল আপোনালোকৰ খেতিটো লাগিবলৈ আৰম্ভ কৰিছে তেতিয়া আপোনালোকে কেঁচু সাৰ এনেকুৱা ধৰণৰ বনাই কিনে আপোনালোকৰ খেতিত সিঁচিব। কেঁচু সাৰ কিন্তু খেতিৰ কাৰণে বৰ উপযোগী। যেতিয়া গছত ফলন লাগিব আৰু দানা ঔষধ কিবা বিধান যিকোনো খেতিৰ বিধান লাগিলে আপোনালোকে মোক যোগাযোগ কৰিবচোন। আপোনালোকে মোৰ ভিডিঅ' কোন ঠাইৰ পৰা চাই আছে আপোনালোকে কমেণ্ট কৰি জনাব। আপোনালোকৰ সহায় সহযোগিতা মই কামনা বিচাৰিছোঁ। আপোনালোকে মোক বহুত হেল্প কৰিছে। আজি আপোনালোকৰ হেল্পৰ কাৰণে মই বহুত দূৰ আগবাঢ়িব পাৰিছোঁ। আশা কৰোঁ আপোনালোকে মোক আৰু বহুত হেল্প কৰিব। তো মই কিন্তু সপ্তাহত 4-5 দিন দানা ঔষধ সাৰখিনি মই এতিয়াও পঠিয়াই আছোঁ। মই 1.5 বিঘা মাটি পটলৰ চাং দিছোঁ। পটলৰ গছবিলাক চাওক কি ধুনীয়া হৈছে। তো কথা হ'ল এটাই কথা, গছৰ যাতে শিপা ঠিক থাকে তাৰ কাৰণে আপোনালোকে উন্নত ধৰণৰ দানাবিলাক খেতিত দিব। 1.5 বিঘা মাটিৰ পৰা মোটামুটি 15-17 কুইণ্টেল পটল যদি উঠাবই নোৱাৰে তেনেহ'লে এনেকুৱা খেতি কৰাতকৈ নকৰাই ভাল। পটল কিন্তু একদম প্ৰতিটো গাঁঠিতে পটল লাগিব। প্ৰতিটো গাঁঠিতে চাব পাৰিছেনে বন্ধুসকল? আপোনালোকে নতুন ভিউৱাৰ্ছ হিচাপে হৈ আছে নেকি? তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক না। যিমান পাৰে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰক। আপোনালোকৰ লগত যাতে আপোনালোকৰ বন্ধু বান্ধৱীয়ে যাতে এনেকুৱা ধৰণৰ খেতি বাতি কৰিবৰ কাৰণে আগ্ৰহী মনোযোগী হয়। আমি শিক্ষিত নিবনুৱা হৈ যাতে আমি নাথাকোঁ, আমি অলপ যাতে খেতিত মনোযোগী হওঁ। আমি যাতে অযথা সময় নষ্ট নকৰোঁ। আমি শিক্ষিত নিবনুৱা হৈ যাতে অযথা ঘৰত বহি নাথাকোঁ। মই এই কথাটো কেৱল আজিৰ ভিডিঅ'ত নহয়, মই বহুত ভিডিঅ'ত এই কথাখিনি উল্লেখ কৰিছোঁ। বিশেষকৈ আমাৰ অসমীয়া মানুহখিনিক কৈছোঁ, আমাৰ জাতি আমি পিছুৱাই থাকিব নেদেওঁ। মোৰ এটাই উদ্দেশ্য, আপোনালোকে সেইমতে খেতি কৰক, সফল হওক। মই সেয়াই কামনা কৰোঁ। আপোনালোকে এই পদ্ধতিমতে খেতি কৰক, সফল হওক, যথেষ্ট টকা উপাৰ্জন কৰক, টকা উপাৰ্জন কৰাৰ ৰাস্তা বিচাৰক। তাৰে কামনা লৈ আজিৰ এই পটলৰ খেতিৰ ভিডিঅ'ৰ আজি এইখিনিতে সমাপ্ত পেলাব গৈ আছোঁ। আপোনালোকৰ যদি শিপাৰ প্ৰয়োজন হয় মোক যোগাযোগ কৰিব। মই আপোনালোকক যোগান ধৰিব পাৰিম। কিন্তু কথা হ'ল সময় আহি আছে, জুন জুলাই মাহৰ পৰাই আগতীয়াকৈ লগাই থ'ব। তেনেহ'লে এডভান্স গছখিনি এনেকৈ দৌৰিব, আপোনালোকেও যথেষ্ট পৰিমাণে বিকিব পাৰিব। আপোনালোকৰ মাজৰ পৰা আজি বিদায় লৈছোঁ। পৰৱৰ্তী ভিডিঅ'ত লগ পাম। ধন্যবাদ।